আচলতে এই ঠাইত আজি প্ৰায় বিগত 1 মাহ মানৰ পূৰ্বে এই ঠাইত নগা দুৰ্বৃত্তই আহি প্ৰায় 10-15 বিঘা মাটি বেদখলভাৱে তেখেতসকলে ইয়াত বাগান কাটি গছ-গছনি কাটি ইয়াত মাটি সম্পূৰ্ণৰূপে দখল কৰি ইয়াত প্ৰায় এটা পকী ঘৰ এটা প্ৰজেক্ট তেখেতসকলে ইয়াত ফাৰ্ম হাউচ এটা বনাবলৈ চেষ্টা কৰা হৈছে। তো এই ক্ষেত্ৰত তেখেতসকলে হিল বালি নিতৌ আমাৰ হেউজপুৰ অঞ্চলেদি হৈ পেলাই আপোনাৰ সন্তক চাহ বাগিচা মাজেৰে নিতৌ অহা যোৱা কৰিছে। হিল বালি পকী ৰথ হওক যি হওক। অতি দুৰ্ভাগ্যৰ বিষয় যে আজি কিছুদিন পূৰ্বে ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত অগুৰিজান চাহ বাগিচাৰ ওচৰত অসম চৰকাৰে এটা বিঅপি স্থাপন কৰিবলৈ লৈছিল। কিন্তু বিঅপিটো নাগালেণ্ড প্ৰশাসন আৰু নগা দুৰ্বৃত্তই আহি সেই ঠাইত অসম চৰকাৰক এটা বিঅপি বনাবলৈ নিদিলে, তেখেতসকলক উভতাই পঠিয়ালে সেই স্থানৰ পৰা। কিন্তু সেই ঠাইত বৰ্তমানো অব্যাহত আছে। সেই স্থানতে অসমৰ কেইজনমান অসাধু ব্যৱসায়ীৰ লগতে নগা দুৰ্বৃত্তই লগত মিত্ৰিয়ালি কৰি তেখেতসকলে সেই ঠাইত পুনৰ শিল খনন কৰিছে। কিয় এতিয়ালৈকে বৰ্তমান আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰাৰ পিছতো বৰ্তমান তেখেতসকলৰ চৰকাৰ অসম চৰকাৰ হওক বা খণ্ড বন বিষয়া হওক তেখেতসকলে কিয় নীৰৱ ভূমিকা পালন কৰিছে সেইটো আমি এতিয়ালৈকে ধৰিব পৰা নাই আচলতে কি হৈছে। এতিয়া যিহেতু আপোনাৰ বিবাদমান এলেকাত তেওঁলোকে খনন কৰি আছে, অসম চৰকাৰে কি ব্যৱস্থা লৈছে? এই বৰ্তমানলৈকে আমি কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত দেখাই নাই তেখেতসকলে বৰ্তমানলৈকে একো ব্যৱস্থা লোৱা। যিহেতু তেখেতসকলে এটা বিঅপি বনাবলৈ ব্যৰ্থ হ'ল সেই ঠাইত, পুনৰ আহি নগা দুৰ্বৃত্ত পুনৰ আজি কিছুদিন পূৰ্বে এই ঠাইত দেখিছে আপোনালোকে দেখা পাইছে যে নগাই JCB ফকলেণ্ড লগাই এই ঠাইত পুনৰ দখলমুক্ত কৰি বাঁহৰ বেৰ দি তেখেতসকলে ইয়াত নিজৰ অধীনলৈ আনিবলৈ চেষ্টা কৰাৰ লগতে তেখেতসকলে এটা সীমা নিৰ্ধাৰিত কৰি দিছে, এইডোখৰ নাগালেণ্ড এইডোখৰ অসম। তেওঁলোকে নিজেই কৰিছে, কোনো চুক্তি নাইকিয়া একো নাইকিয়া। তেখেতসকলে বাঁহৰ পুতি তেখেতসকলে সীমা নিৰ্ধাৰণ কৰিছে। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বৰ্তমান কি ব্যৱস্থা লয় সেয়া হ'ব লাগিব। বসবাস কৰিব নোৱাৰে অৰ্ডাৰটো যাতে ভিতৰিয়াত নহয়, যাতে কোনো মানে অৰ্ডাৰটো যাতে ভিতৰিয়াত নহয়। আপোনালোক আৰু আমি যাতে শান্তিপূৰ্ণভাৱে এই অঞ্চলত বসবাস কৰিব পাৰোঁ আৰু যাতে আমি এই অঞ্চলৰ যিটো মানে সুনাম আছে হয়। আপোনাৰ নামটো? মোৰ নাম দিলীপ লিম্বু বুলি। আপুনি গাঁৱৰ? মই হেউজপুৰ গাঁও বুলি আমাৰ জনা হয়। আমি বিহুগড় থানাৰ অন্তৰ্গত মই ছেক্ৰেটাৰী হিচাপে আছোঁ। আপুনি VDP ছেক্ৰেটাৰী? হয়। ইয়াত দেখা গ'ল যে বিগত সময়ছোৱাত প্ৰায় কিমান দিনৰ পৰা এই প্ৰজেক্টটো হৈ আছে? বৰ্তমানটো এনেকুৱা আমি ইয়াত মানে এওঁলোকে আমাৰ ৰাস্তা দি অনা নাই। ফুকলেং যোনটো চলি আছে সেই ফুকলেংটো এওঁলোকে আল্টিমেটলি নাগালেণ্ড এনেকুৱা হৈ আনিছে।
এই কামটো কিমান সময়ৰ পৰা চলি আছে ইয়াত? সেই পোকলেঙনাটো আপোনাৰ 1 মাহ 1.5 মাহ প্ৰায় 1-1.5 মাহৰ পৰা। এই ক্ষেত্ৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনোৱা নাছিল নেকি বাৰু? আমি তেনেকুৱা মানে কি হ'ল বস্তুটো, সেইটো আপুনি ভাল কুৱেশ্যন কৰিছে। আমি জনাতটো এতিয়া তেওঁলোকৰ নিজৰ কামটো নিজৰ ছাইডটোত কৰি আছে, যেতিয়া আমি মানে একো বাধা প্ৰদান কৰিবলৈ যোৱা নাই। আৰু আমি তেনেকুৱা অসুবিধা হ'ব, আইনৰ মতে কি আছে, এইটো সীমামূৰীয়া অঞ্চলত তেনেকুৱা ডিছপুটত এনেকুৱা আছে বুলি আমি অৱগত নহয়। তো আমি সেইকাৰণে মানে তাৰ প্ৰতি আমাৰ ভুলো হৈ যাব পাৰে, আমি জনোৱা নাছিলোঁ। আজি আমাৰ প্ৰশাসন বিষয়া আমাৰ ছেকেণ্ড OC ছাৰ আহিছে, আহি মোক ফোন কৰিছে, বোলে আপুনি মোক কিয় জনোৱা নাই। মইতো ছাৰ বোলে নগালেণ্ডত তেওঁলোকে নিজে কাম কৰিছে, আমি তাত মানে বাধা প্ৰদান কৰিম। এই ক্ষেত্ৰত আপোনালোকে চৰকাৰক কি আহ্বান জনাব? এই ক্ষেত্ৰত চৰকাৰক আপোনালোকে কি আহ্বান জনাব? চৰকাৰক কি আহ্বান জনাম এতিয়া আপোনালোকক মই এইটো কি বুলি জনাম এতিয়া মইতো তাকে অসমৰ বিভিন্ন কৰ্তৃপক্ষ আৰু সাংবাদিক হিচাপে আপোনালোকে এটা আছে, সকলোৱে এটা ভাল বিচাৰ ভাল হেৰি কৰিব, আমাৰ যাতে ভাল হ'ব, অসমৰ ভাল হ'ব, চবৰ উন্নত হ'ব, কাকো অসুবিধা নহয়, সেইটো বুলি অনুৰোধ কৰোঁ, আপোনালোকক অনুৰোধ কৰোঁ আৰু কৰ্তৃপক্ষসকলকো সকলোকে আহ্বান কৰোঁ। আগ্ৰাসনৰ চেষ্টা হৈছে নেকি বাৰু? তেনেকুৱা হোৱা নাই। ঠিক আছে বাৰু, ধন্যবাদ। আমিতো ককাই বিচাৰি ভাই হিচাপে আছোঁ, সেইভাগে থাকিলে ভাল। থাকি আছোঁ, আমি থাকিব লাগিব।